হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল এছ কে তানবীৰ ষ্টুডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নতুন এটা অন্য ভিডিঅ'লৈ। আহক সকলোৱে মিলিজুলি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ হ'লে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ লগতে থাকক। ইণ্ডিয়ান আৰ্মি ৰিক্ৰুইটমেণ্ট পৰ্টাল ৰিক্ৰুইটমেণ্ট 2025 নতুনকৈ ভেকেঞ্চি ওলাইছে। পদৰ সংখ্যা যে 6টা, টোটেল 6টা পোষ্ট আছে। তো আপোনালোকে যদি চিম্পল 8 পাছ কৰিছে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কোনো ধৰণৰ কোৱালিফিকেশ্যন ইয়াতে উল্লেখ কৰা নাই, সেইকাৰণে আপোনালোকে 8 পাছৰ পৰা যিকোনো পাছ হ'লে আপোনালোকে ইটো পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকলে এইখিনি পোষ্টৰ বাবে পোষ্ট আছিলে মেটছ এণ্ড আদাৰ চিভিলিয়ান চাফাইৱালা আৰু পৰ্টাৰ ৰিক্ৰুইটমেণ্টত কোনো ধৰণৰ কোৱালিফিকেশ্যন উল্লেখ কৰা নাই। যিহেতু বন্ধু বান্ধৱীসকল এইখিনি 6টা পোষ্টৰ বাবে কোনো ধৰণৰ এপ্লাই অনলাইন বা অফলাইন যোগে কোনো ধৰণৰ এপ্লাই নহয়, ডাইৰেক্ট আপোনালোকে ডকুমেণ্টছ লৈ টাৱাং ইটানগৰ অৰ্থাৎ অৰুণাচল প্ৰদেশত যাব লাগিব। ডাইৰেক্ট অপেন ৰেলী হয়, সেইকাৰণে কোনো ধৰণৰ এপ্লাই অনলাইন নহয়, ডাইৰেক্ট আপোনালোকে ডকুমেণ্টছ লৈ যাব লাগিব। পুলিচ ভেৰিফিকেশ্যন, 6 মাহৰ ডকুমেণ্টছ চাৰ্টিফিকেট, ডেট অফ বাৰ্থৰ চাৰ্টিফিকেট, গাঁওবুঢ়াৰ চাৰ্টিফিকেট আৰু পঞ্চায়তৰ এটা চাৰ্টিফিকেট লৈ যাব লাগিব। বন্ধু বান্ধৱীসকল, বয়স যদি 18ৰ পৰা 40 বছৰৰ ভিতৰত আছে আপোনালোকে যাব পাৰে। ডাইৰেক্ট অপেন ৰেলী হয়, কোনো ধৰণৰ এপ্লাই অনলাইন নহয়। চিলেকশ্যন প্ৰচেছটো হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাৰপিছতে মেডিকেল টেষ্ট হ'ব আৰু ফিজিকেল টেষ্ট হ'ব। সেইটোত যদি ফিটনেছ হয় আপোনালোকে 6 মাহৰ বাবে এইটো ৰেলী হয়, 6 মাহৰ বাবে চাকৰিটো হয়। আৰু আপোনালোকে যাব লাগিব টাৱাং ইটানগৰ অৰ্থাৎ অৰুণাচল প্ৰদেশত ইণ্টাৰভিউ দিবলৈ যাব লাগিব ফিজিকেল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে। বন্ধু বান্ধৱীসকলে এই 6টা পোষ্টৰ বাবে পদ খালীৰ বাবে আপোনালোকৰ দৰমহাটো হ'ব প্ৰথমতে 18,000ৰ পৰা দৰমহাটো আৰম্ভ হ'ব আৰু চাকৰিটো 6 মাহৰ বাবে হয়। ইণ্ডিয়ান আৰ্মি পৰ্টাল ৰিক্ৰুইটমেণ্ট 2025ৰ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'খিনিত ইমানখিনি আছিল। মোৰ এইটো ভিডিঅ'ত কওঁতে যদি কিবা ভুল হৈছে এইটো কমেণ্টৰ মাজেদি জনাই দিব। নেক্সট ভিডিঅ'টোত ইয়াৰ শুধৰণি কৰা হ'ব। সকলোলৈ ধন্যবাদ।